গোবিন্দ নারায়ণ রাম কে হরি রাম কে হরি এই জন্য প্রথমে নাম ব্রহ্ম রূপী পরা জয় হরি গোবিন্দ নারায়ণ রাম কিনু তোমার লীলা প্রভু কিনু তোমার লীলা মোহিনীর রূপধারী অপুর মহিলা নারায়ণ 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 আমার দুঃখেশ্বর ছিলাম নারায়ণ যি দেখা হয়েছে তাকেহে কোৱা হয়েছে দুখরে ক্ষমা অন্তজনে বিচ্ছৰি ক্ষমিব পিছে প্রভু যি কৰা হল সেই যেন উচিত হল উচিত অনুচিত প্রশ্ন নাই দাঁড়ো যি যিহকে বিচাৰে আমি তাকে দিব পাৰো প্রভু মহাসমৰ্থ মন্থনত অঘৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিছে যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ নাৰী মূৰ্তি দেখি মোহ গল কিয় নাৰদ নাৰায়ণ যদি ঈশ্বৰে নাৰীৰ ৰূপত মোহ যায় অঘৰ নাযাব কিয় তাৰ অৰ্থটো পৰিষ্কাৰ প্ৰভু অঘৰক পঢ়িবলৈ নাৰীটো ধৰাৰ পৰিৱৰ্তে আপুনি অন্য ৰূপ যাব পাৰিলেহেঁতেন আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এক দুৰ্বলতা আছে নাৰায়ণ নাৰায়ণ প্ৰভু আচলতে কথা সেইটো নহয় আমাৰ উদ্দেশ্য আমি সংঘৰ্ষ শেষ হয়তো নিবিচাৰিম সংঘৰ্ষৰ মাজত নতুন সৃষ্টি হোৱাটোহে আমি বাঞ্ছা কৰোঁ দেৱৰীকি প্ৰভু অসুৰ আৰু দেৱতাই যদি উভয়ে অমৃত পান কৰিলেহেঁতেন তেন্তে সংঘৰ্ষ শেষ হ'লহেঁতেন এতিয়া অনন্ত কাললৈ সংঘৰ্ষ চলি থাকিব আৰু আমি অনন্ত কাললৈ সৃষ্টি ৰক্ষা কৰিব পাৰিম নহ'লে ঈশ্বৰ অকলে ৰক্ষা নবনে দেৱৰীকি পিছে প্ৰভু আপোনাৰ মহিলাৰূপে কেৱল অসুৰকে বহিব পাৰে দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে প্ৰভু